কবিতা ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পুনৰবাৰ আচাৰৰ ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি কেঁচা জলকীয়া, নহৰু আৰু আদাৰ আচাৰ বনাম। প্ৰথমতে গোটেইখিনি ধুই লৈ মই ৰ'দত শুকুৱাই ল'লোঁ আৰু জলকীয়াখিনিৰো মই ঠাৰি নিচিঙাকৈ এনেকৈ ধুই লৈছোঁ। এতিয়া ঠাৰি যদি ছিঙি পিনে এনেকৈ ধুৱে তেনেহ'লে জলকীয়াৰ ভিতৰত পানী সোমাব পাৰে আৰু আচাৰটো নষ্ট হৈ যাব পাৰে। সেইটো কাৰণে মই জলকীয়াৰ ঠাৰিখিনি এতিয়াহে মই ছিঙি ল'ম আৰু জলকীয়াটো আধাখিনি মই মিক্সিত মাৰি ল'ম। আদাও মই অলপমান মিক্সিত মাৰি ল'ম। বাকীখিনি মই আদা মিহি মিহিকৈ কাটি ল'ম আৰু জলকীয়াও মই অলপ পিচ কৰি ল'ম। আপোনালোকে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এয়া আদাখিনি মই মিহি মিহিকৈ কাটি ল'লোঁ আৰু জলকীয়াখিনিও মই মিহি মিহিকৈ কাটি ল'লোঁ আৰু এইফালে মই অলপমান আদা পেষ্ট কৰিছোঁ আৰু এইফালে অকণমান জলকীয়াও মই পেষ্ট কৰি লৈছোঁ। এনেকৈ আদা আৰু জলকীয়া অকণমান পেষ্ট কৰি ল'লে আচাৰকণ খাবলৈ খুবেই সোৱাদ হয়। আৰু এইফালে এই নহৰুখিনি মই অকণমান লাইটকৈ মই ফ্ৰাই কৰি ল'ম। তেনেকৈ কৰিলে আচাৰখিনি টেষ্ট এটা অলপ বেলেগ আহে। আপোনালোকে যদি প্ৰথমবাৰ মোৰ চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। অলৰেডি মই বহুত আচাৰৰ ৰেচিপি দিছোঁ। এয়া কেৰাহীটো মই বহাই দিছোঁ গেছত। এতিয়া ইয়াতে মই কেৰাহী গৰম হোৱাৰ পিছত ইয়াতে মই তেল দিম। নহৰুখিনি মই অকণমান ফ্ৰাই কৰি ল'ম। ইয়াত তেলখিনি গৰম হৈছে। নহৰুখিনি অলপমান লাইটকৈ ফ্ৰাই কৰি ল'ম। এয়া নহৰুখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। নহৰুখিনি মই তেলৰ পৰা উঠাই ল'ম। এইখিনি তেলতে মই মছলাখিনি এড কৰিম। এই গৰম তেলখিনিতে মই অকণমান পাঁচফোৰণ আৰু অকণমান কালজিৰা আৰু অলপমান হালধি দি এনেকৈ তেলখিনি ঠাণ্ডা হ'বলৈ দিছোঁ। ইয়াৰ পিছতেহে মই মছলাটো ইয়াতে এড কৰিম। এয়া তেলখিনি অলপমান ঠাণ্ডা হ'ল। ইয়াতে মই এতিয়া নিমখ দিছোঁ। নিমখটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব। মই এইখিনি নিমখ দিলোঁ আৰু এইফালে মই নহৰুখিনি ইয়াতে দিছোঁ। আদাখিনিও দি লৈছোঁ। তাৰপিছতে পেষ্ট কৰি থোৱা আদাখিনিও দিছোঁ মই। জলকীয়াখিনি দিছোঁ। আৰু মিক্সিত মাৰি থোৱা জলকীয়া। প্ৰত্যেকটো আচাৰতে মছলাৰ পৰিমাণ অলপ কম বেছি পৰিমাণে লাগে নহয় জানো। মই এনেও ঘৰত আচাৰ প্ৰায় বনায়ে থাকোঁ। সেইকাৰণে মই কিছুমান আচাৰত বেছি মছলাৰ প্ৰয়োজন হয়, কিছুমানত কম হয়। সেইকাৰণে মই প্ৰত্যেকটো আচাৰৰে মছলাবিলাক মই বেলেগকৈ মাৰি থৈ দিওঁ, মিক্সিত মাৰি থৈ দিওঁ। এইখিনি মই ৰাই দিলোঁ। ৰাই ইয়াতে অকণমান লাগিব বেছিকৈ। আৰু এইফালে এইটো কালজিৰা পৰিমাণটো বহুত বেছি দিব নালাগে, তিতা হ'ব। সেইকাৰণে মই অলপমান দিছোঁ।
আচাৰটোৰ টেষ্টৰ কাৰণে মই অলপমান দিছোঁ আৰু এইফালে মই এইটো জইনো বেছি দিব নালাগে, জনি গুটিটো অলপ কমকৈ দিব লাগে কাৰণ ইয়াৰ পৰিমাণটো বেছি হ'লে তিতা লাগিব, সেইটো কাৰণে মই অলপ অলপ দিছোঁ। আৰু এইটো হ'ল মিঠিও মই বহুত বেছি দিয়া নাই, 2 চামুচ দিছোঁ। আৰু এইটো হ'ল আপোনাৰ চব গুটি, এইটো হ'ল আপোনাৰ জিৰা, এইটো হ'ল ধনিয়া, আৰু যিহেতু ইয়াতে জলকীয়া দিছোৱে সেইটো কাৰণে মই ৰংটোৰ কাৰণে অকণমান মানে জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। ৰংটোৰ কাৰণে আপোনালোকে যদি দিব নোখোজে তেনেহ'লে নিদিলেও হ'ব, কাৰণ ৰংটোৰ কাৰণেহে মই ইয়াতে অকণমান জলকীয়াৰ গুড়ি ব্যৱহাৰ কৰিছোঁ, যিহেতু আচাৰৰ ৰংটো দেখিবলৈ ভাল লাগিব। মিক্স কৰি লৈ আছোঁ। ৰংটো ইমান ধুনীয়া হৈছে। ইয়াতে এতিয়া মই ভিনেগাৰ এড কৰিম, যিহেতু বছৰটোৰ কাৰণে এই আচাৰখিনি ভালে থাকিব লাগিব, তাৰ কাৰণে অকণমান ভিনেগাৰ দিবই লাগিব, নহয় জানো? এয়া মই অকণমান ভিনেগাৰ এড কৰিছোঁ ইয়াতে। এতিয়া মই ভালদৰে মিক্স কৰি লৈছোঁ এয়া, আৰু এনেকৈ মই 2-3 দিনমান এনেকৈ ইয়াতে এই বাচনখনতে থৈ দিম, তাৰপিছতহে মই বটলত ভৰাম, কাৰণ আচাৰ বনালে এনেকৈ 2-3 দিন এইখন বাচনতে ৰ'দত দিব লাগে, বহল বাচন এখনত ৰ'দত দিব লাগে, তেতিয়াহে আচাৰখিনি ভালে থাকে। এয়া চাওক কিমান ধুনীয়া হৈছে। মোৰ যদি আচাৰৰ এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু কাষত থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাব। আৰু এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই বাই।